আসসালামু আলাইকুম রহমতুল্লাহি ওয়াবারাকাতু। প্ৰিয় দৰ্শক মণ্ডলী, আজি মই আকৌ আপোনালোকৰ ওচৰত বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ' এটা লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে শেষলৈ চাব আৰু শ্বেয়াৰ কৰি দিব। আৰু আমাৰ সন্মুখত শবে বৰত আহি আছে, মাত্ৰ এদিন বাকী আছে মাজত। আৰু এই শবে বৰতৰ দিনাখন আল্লাহে বহুত ব্যক্তিক ক্ষমা কৰি দিব, মাফ কৰি দিব, অতীতৰ গুনাহ মাফ কৰি দিব। কিন্তু 6 প্ৰকাৰ মানুহক তওবাহ নকৰিলে ক্ষমা কৰি নিদিয়ে। 6 ধৰণৰ ব্যক্তিক আল্লাহে শবে বৰতৰ ৰাতি মাফ কৰি নিদিয়ে যদি তওবাহ নকৰে। তওবাহ কৰি ল'ব লাগিব, তাৰপিছতহে আল্লাহে মাফ কৰি দিব বা দোৱা কবুল কৰি দিব। আৰু এই 6 ধৰণৰ ব্যক্তি হৈছে 1 নম্বৰ মদ পানকাৰী, নিচা জাতীয় বস্তু পান কৰা ব্যক্তিসকলক আল্লাহে শবে বৰতৰ ৰাতি দোৱা কবুল নকৰে, মাফ নকৰে, ক্ষমা কৰি নিদিয়ে যদি তওবাহ কৰি নলয়। 2 নম্বৰ হৈছে মা বাবাৰ নাফাৰমানকাৰী, যিসকল ব্যক্তিয়ে মা বাবাৰ লগত কাজিয়া কৰে, মা বাবাক দুখ দিয়ে, অন্তৰত আঘাত দিয়ে, সেইসকল ব্যক্তিক আল্লাহে শবে বৰতৰ দিনাখন মাফ নকৰে, দোৱা কবুল নকৰে যদিহে তওবাহ কৰি নলয়। 3 নম্বৰ হৈছে জিনাকাৰী ব্যক্তি, যিসকলে জিনা কৰি হয়, সেইসকল ব্যক্তিকো শবে বৰতৰ ৰাতি ক্ষমা কৰি নিদিয়ে, দোৱা কবুল নকৰে যদিহে তওবাহ নকৰে। 4 নম্বৰ সম্পৰ্ক নষ্ট কৰা ব্যক্তিসকলকো আল্লাহে ক্ষমা কৰি নিদিয়ে, মাফ কৰি নিদিয়ে। আৰু আত্মীয় স্বজনৰ লগত যিসকলে সম্পৰ্কতা বজাই নাৰাখে, আত্মীয়তাৰ পৰা দূৰত থাকিবলৈ বিচাৰে, নিজৰ ৰিষ্টেদাৰৰ লগত যাতে কাজিয়া কৰে, সম্পৰ্ক নাৰাখে, সেইসকল ব্যক্তিকো আল্লাহে মাফ নকৰে, ক্ষমা কৰি নিদিয়ে, দোৱা কবুল নকৰে যদিহে তওবাহ নকৰে। 5 নম্বৰ হৈছে ছবি অংকন কৰা ব্যক্তি, মূৰ্তি সজোৱা ব্যক্তিক আল্লাহে শবে বৰতৰ ৰাতি মাফ কৰি নিদিয়ে যদিহে তেওঁ তওবাহ নকৰে। আৰু 6 নম্বৰ হৈছে পৰচৰ্চা গিবতকাৰীসকলকো আল্লাহে ক্ষমা কৰি নিদিয়ে, মাফ কৰি নিদিয়ে যদি তওবাহ নকৰে। সেইকাৰণে আমি প্ৰথমতে তওবাহ কৰি ল'ব লাগিব, আল্লাহৰ ওচৰত কান্দা কটা কৰিব লাগিব। এই শবে বৰতৰ ৰাতি আমি যিবিলাক অতীতত গুনাহ কৰিছোঁ, সেইবিলাকৰ গুনাহৰ কাৰণে আমি আল্লাহৰ ওচৰত কান্দিব লাগিব, এটোপাল চকুৰ পানী পেলাব লাগিব আৰু আল্লাহৰ ওচৰত খুজিব লাগিব আৰু নিজৰ গুনাহৰ কথা মনত পেলাব লাগিব, আল্লাহৰ ওচৰত ক'ব লাগিব যে আল্লাহ, মই অমুক গুনাহ কৰি পেলাইছোঁ, মই অমুকটো ভুল কৰিছোঁ, এই ভুলৰ কাৰণে মই আজি লজ্জিত হৈছোঁ, এটোপাল চকুৰ পানী পেলোৱাক, নিশ্চয় সেইজন আল্লাহে মাফ কৰি দিব, দোৱা কবুল কৰিব আৰু আপোনাক সেই ৰাতিয়ে অতীতৰ গুনাহসমূহ মাফ কৰি দিব। যদি তওবাহ নকৰে তেনেহ'লে আপোনাৰ গুনাহ কেতিয়াও ক্ষমা নকৰে, আল্লাহে মাফ কৰি নিদিব। শবে বৰতৰ ৰাতি বহুত ব্যক্তিক ক্ষমা কৰি দিব আৰু আল্লাহে এলান কৰি কয় যে কোনোবা এনেকুৱা ব্যক্তি আছে নেকি ক্ষমা বিচৰা, ৰিজিক বিচৰা, মই ৰিজিক দান কৰিম, ক্ষমা কৰি দিম। আমি আল্লাহৰ ওচৰত বিচাৰিব লাগিব আৰু অতীতৰ গুনাহৰ বাবে আল্লাহৰ ওচৰত মনত পেলাব লাগিব আৰু মনত পেলাই আল্লাহৰ ওচৰত এটোপাল চকুৰ পানী পেলাব লাগিব, নিশ্চয় সেইজন আল্লাহে আপোনাক মোক সকলোকে মাফ কৰি দিব। আৰু আমি তওবাৰ নিচিনা তওবাহ কৰিব লাগিব, এনেকুৱা হিচাপত তওবাহ কৰিব লাগিব যাতে আমি সেই গুনাহটো আৰু কেতিয়াও মৃত্যু নোহোৱালৈকে আমি সেই গুনাহটো কেতিয়াও নকৰোঁ। তেনেকুৱাকৈ আমি তওবাহ কৰিম আৰু এই 6 ধৰণৰ পৰা আমি বাচিবলৈ চেষ্টা কৰিম আৰু তওবাহ কৰি ল'ম। 1 নম্বৰটো হৈছে মদ পান কৰা নিচাজাতীয় ব্যক্তিক আল্লাহে ক্ষমা নকৰে শবে বৰতৰ ৰাতি। 2 নম্বৰ হৈছে মা বাবাৰ লগত নাফাৰমানি ব্যক্তি, যিসকলে মা বাবাক আঘাত দিয়ে, কষ্ট দিয়ে, সেইসকল ব্যক্তিকো আল্লাহে ক্ষমা নকৰে। 3 নম্বৰ হৈছে জিনাকাৰী ব্যক্তি, যিসকলে জিনা কৰে, জিনাৰ লগত লিপ্ত থাকে, এই সকলো ব্যক্তিকো আল্লাহে শবে বৰতৰ ৰাতি ক্ষমা কৰি নিদিয়ে, দোৱা কবুল নকৰে যদিহে তওবাহ নকৰে। 4 নম্বৰ হৈছে সম্পৰ্ক নষ্ট কৰা ব্যক্তি, অৰ্থাৎ আত্মীয়তাৰ পৰা দূৰত থকা ব্যক্তিকো ক্ষমা কৰি নিদিয়ে। সেইকাৰণে আমি সম্পৰ্কতা বজাই ৰাখিম, সম্পৰ্ক ছেদ নকৰোঁ, ভংগ নকৰোঁ, আমি সম্পৰ্ক বজাই ৰাখিম। 5 নম্বৰ হৈছে ছবি অংকন কৰা ব্যক্তি, মূৰ্তি সজোৱা ব্যক্তিক আল্লাহে মাফ নকৰে যদি তওবাহ নকৰে। সেইকাৰণে আমি যিসকল ব্যক্তি ছবি আঁকায়, জন্তুৰ ছবি,
যিকোনো জীৱ জন্তুৰ ছবি যে আঁকে সেইসকলৰ পৰা আমি বাচিবলৈ চেষ্টা কৰিম, কিয়নো হাছাৰ ময়দানত আমি জবাব দিব লাগিব। সেইবিলাক যে আমি ছবি আঁকিছোঁ, যদি আল্লাহে কয় যে এইবিলাক বস্তুৰ ৰুহটো দিয়া, তেতিয়াহ'লে আমি কেনেকুৱাকৈ দিব পাৰিম? সেইকাৰণে এইবিলাক বস্তুৰ পৰা আমি হিফাজত থাকিব লাগিব। আৰু 6 নম্বৰ হৈছে পৰচৰ্চা, গিবত কৰা ব্যক্তি আৰু পৰচৰ্চা গিবত কৰা এনেকুৱা ডাঙৰ গুনাহ জিনাকাৰীতকৈও ডাঙৰ গুনাহ। জিনাকাৰীৰ যিমানখিনি গুনাহত শাস্তি ভোগ কৰিব লাগিব, তাতকৈ বেছি গিবতকাৰীসকলে, পৰচৰ্চাকাৰীসকলে শাস্তি ভোগ কৰিব লাগিব। গুনাহ ইমান ডাঙৰ গুনাহ, জিনাকাৰীতকৈও ডাঙৰ গুনাহ হয়। সেইকাৰণে আমি এই 6 ধৰণৰ ব্যক্তিৰ পৰাই যাতে আমি বাচিবলৈ চেষ্টা কৰোঁ। আমাৰ ভিতৰত যাতে এই 6টা গুণ নাথাকে, আৰু যদি থাকেও তেনেহ'লে আমি আল্লাহৰ ওচৰত তওবাহ কৰিম, নিশ্চয় আল্লাহে মাফ কৰি দিব। ওমা আলাইনা ইল্লাল বালাগ।